হেল্ল' এভৰিৱান, আজি আমি গুৱাহাটী হাইকোৰ্টৰ যোনখন জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পেপাৰ হৈছিলে এখন আমি সলভ কৰিম। ঠিক আছে, আৰু এইখিনি কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়, যোনটো আপকামিং JEE হ'বলৈ গৈ আছে। GHSৰ গুৱাহাটী হাইকোৰ্টৰ যোনটো JEE হৈ যাবলৈ গৈ আছে, তাৰ কাৰণে এইখিনি কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয়। চ' আমি ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া আছে চাওক, দ্য নেক্সট টাৰ্ম ইন দ্য চিৰিজ 2, 5, 10, 17, 26, 37. চ' একেটা নাম্বাৰ দিয়া আছে। চ' আমাক সুধিছে ইয়াৰ নেক্সট টাৰ্মটো 37ৰ নেক্সট টাৰ্মটো কি হ'ব। চ' আমাক কি দিয়া আছিলে 2, 5, 10, 17, 26, 37. ঠিক আছে, চ' এইখিনি দিয়া আছিলে। চ' এনেকুৱা কুৱেশ্যন মই আগতেও কৰাইছোঁ। চ' এইখিনি APSCৰ কাৰণে মই APSC যোনটো JEE হৈ গৈছিলে, চ' তাৰ কাৰণে এইখিনি কৰা হৈছে এনেকুৱা কুৱেশ্যনখিনি। চ' আপোনালোকে কাইণ্ডলি এইখিনি আগতে চাই ল'ব। ঠিক আছে, মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম ধুনীয়াকৈ। APSC যোনটো JEE হৈ গ'ল, এইখিনি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আছে এইখিনি গোটেইখিনি। চ' এইখিনি আপোনালোকে ভালকৈ চাই ল'ব। তো আমাৰ কুৱেশ্যনটো কি দি আছে, নেক্সট টাৰ্ম সুধিছে, ইয়াৰ নেক্সট টাৰ্মটো কি হ'ব। ঠিক আছে, চ' ফাৰ্ষ্ট আমি কি কৰোঁ, ফাৰ্ষ্ট আমি সদায় ইয়াৰ ডিফাৰেঞ্চটো চাই ল'ম, কাৰণ ডিফাৰেঞ্চত বহুতখিনি মিলি যোৱাৰ চান্স থাকে। 5 - 2 3 হয়, 10 - 5 কি হ'ব 5, 17 - 10 7, 26 - 17 কি হ'ব 9, 37 - 26 কি হ'ব 11 হৈ গ'ল। এতিয়া নেক্সটটো কি হ'ব চাওক, এই গোটেইকেইটা নাম্বাৰ 3, 5, 7, 9, 11 এইখিনি কি হয়, এইখিনি আপোনাৰ অড নাম্বাৰ হয় গোটেইখিনি, হয়নে? অড নাম্বাৰ যেতিয়া হয় তাৰ নেক্সট অড নাম্বাৰটো কি হ'ব, নেক্সটটো হ'ব 13। 3, 5, 7, 9, 11, 13। 13ৰ পিছত ইয়াৰ ডিফাৰেঞ্চো 2 হৈ আছে চাওক, 5 পৰা 3 গ'লে 2 হ'ব, 7 পৰা 5 গ'লে 2, 9 পৰা 7 গ'লে 2, 11 পৰা 9 গ'লে 2, আকৌ তেনেকৈ আমি 2 যদি চাওঁ 13 পৰা 11 গ'লে 2। চ' এইটো প্লাছ কৰিলে কিমান হ'ল 7, 8, 9, 10, 3, 4, 50। চ' 50 পৰা 37 গ'লে 13 হ'ব, হয়নে? চ' আমাৰ এনচাৰটো কি হ'ব এতিয়া 50। চ' নেক্সট টাৰ্ম কি আছিলে আমাৰ 50 হ'ব। ইজি আছিলে, এইটো বেছি টান নহয়। চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে, A group of 210 students. A group of 210 students appeared in some test. The mean of 1/3 of students is found to be 60. So আমাৰ total number of students কিমান দিছিলে গ্ৰুপত, 210টা ষ্টুডেণ্টে কি কৰিলে এটা পৰীক্ষা দিলে হা। 210টা ষ্টুডেণ্ট আছে, টোটেল ষ্টুডেণ্ট কি হ'ব, টোটেল ষ্টুডেণ্ট 210টা ষ্টুডেণ্ট আছিলে, সেইটো পৰীক্ষা দিলে। চ' পৰীক্ষা দিয়াৰ পিছত কি কৈছে আমাক, যে 1/3 অফ দ্য ষ্টুডেণ্টৰ মিনখিনি, 1/3 ষ্টুডেণ্টৰ মিনখিনি কি হ'ব 60। চ' 210টা যদি টোটেল নাম্বাৰ আছে, চ' 1/3 অফ ষ্টুডেণ্টছ কিমান হ'ব, 1/3 অফ ষ্টুডেণ্ট কিমান হ'ব, 1/3 ইনটু 210 কিমান হ'ল 70 হ'ব। মানে 70টা ষ্টুডেণ্টৰ মিনখিনি কিমান কৈছে 60 হ'ব। চ' মিন আমি কেনেকৈ ওলাওঁ, মিন আমি জাষ্ট কি কৰোঁ, মিন অফ, ইয়াত কোৱা হৈছে মিন অফ 70 ষ্টুডেণ্ট, মাৰ্কছ অফ 70 ষ্টুডেণ্ট দেই, মিন অফ মাৰ্কছ অফ 70 ষ্টুডেণ্টছ কিমান হৈ আছে 60 দিয়া আছে। চ' মিন অফ মাৰ্কছ অফ 70 ষ্টুডেণ্টছ আমাৰ ফৰ্মুলা কি আছিলে, ছাম অফ marks of 70 students, sum of marks of 70 students divided by total কিমান আছে 70, হয়নে, ইকুৱেল টু 60। এইটো আছিলে আমাৰ ফৰ্মুলাটো। মিনটো আমি কেনেকৈ উলিয়াওঁ, যিকেইটা নাম্বাৰ দিছে সেইকেইটা প্লাছ কৰি পেলাই ডিভাইডেড বাই টোটেল নাম্বাৰটো, ঠিক আছে, ইকুৱেল টু 60। তো ছাম অফ মাৰ্কছ অফ 70 ষ্টুডেণ্ট, 70 ষ্টুডেণ্টৰ ছাম অফ মাৰ্কছ কিমান হ'ব, 70টো ফালে লৈ যাওঁ, 60 ইনটু 70 কিমান হ'ল 4200 হৈ গ'ল। এইখিনিলৈকে আমাৰ ফাৰ্ষ্টটো উলিয়ালে, এইখিনিলৈকে ওলাই গ'ল। নেক্সট আমাৰ কি দি আছে, দ্য মিন অফ ৰিমেইনিং ষ্টুডেণ্ট ইজ ফাউণ্ড টু বি 78। এতিয়া ৰিমেইনিং কিমান থাকিলে, ৰিমেইনিং ষ্টুডেণ্ট কিমান থাকিলে, আমাৰ টোটেল ষ্টুডেণ্টছ কিমান আছিলে 210টা আছিলে, তাৰপৰা আমাৰ 70টা গ'লগৈ। তো ৰিমেইনিং কিমান থাকিলে, 210 - 70 কৰি দিয়ক কিমান হ'ব 150, হয়নে? 150 ষ্টুডেণ্ট আমাৰ ৰিমেইনিং থাকিলে। এতিয়া আমাক নেক্সট কোৱা হৈছে যে 150 ষ্টুডেণ্টৰ মিনটো 78 আকৌ, ঠিক আছে, মিন অফ 150 একেই আমি কৰিম, মিন অফ 150 ষ্টুডেণ্টৰ কিমান হ'ল 78 হৈ গ'ল। মিন অফ 150 78, মিন অফ 150 78 আমি কেনেকৈ কৰোঁ, ছাম অফ মাৰ্কছ অফ 150 ষ্টুডেণ্টছ, হয়নে, 150 ষ্টুডেণ্ট ইকুৱেল টু 78 হ'ল, ডিভাইডেড বাই 150 ইকুৱেল টু 750 আৰু 78। চ' এতিয়া ছাম অফ মাৰ্কছ অফ কিমান হ'ব, ছাম অফ মাৰ্কছ অফ 150 ষ্টুডেণ্টছ কিমান হ'ব 78 ইনটু 150 হৈছেনে, 78 ইনটু 150। তো ছাম অফ মাৰ্কছ অফ কিমান হ'ব, ছাম অফ মাৰ্কছ অফ 150 ষ্টুডেণ্টৰ গোটেইখিনি ছাম মাৰ্কছখিনি কিমান হ'ব, 150 ষ্টুডেণ্টৰ 17 ইনটু 150 কিমান হ'ব, ইয়াতে কৰি দিয়ক 150 ইনটু 78, 0 8 5 40, 0 4 কেৰি 1200, হয়নে, 150 ইনটু 78 1200 হৈ গ'ল। 7 0 0 7 5 35 5 3 কেৰি 10 কিমান হ'ল 7 101 700, 101 700, হয়নে, মাল্টিপ্লাই কৰি দিব ভালকৈ।
সাম অফ কি কৈছে আমাক সাম অফ মিন অফ ৰিমেইনিং ষ্টুডেণ্ট কিমান আছিলে 150 এই 150টা ষ্টুডেণ্টৰ কিমান হ'ল ৰিমেইনিং 78 হয়নে মিন অফ 78 চ' এইটো মাল্টিপ্লাই কৰিলোঁ কিমান হ'ল 150 ষ্টুডেণ্টৰ এইটো হ'ল 101700 10700 ঠিক আছে চ' এইটো হ'ল এতিয়া আমাৰ 70টা ষ্টুডেণ্টৰ মিন 70টা ষ্টুডেণ্টৰ মাৰ্কছ হ'ল 4200 বাকী 150টা মাৰ্কছ হ'ল 10700 চ' টোটেল কিমান হ'ল আমাক সুধিছে যে মিন অফ হোল গ্ৰুপটো কেনেকৈ ওলাওঁ দুটা মাৰ্কছটো প্লাছ কৰোঁ প্লাছ 10700 ডিভাইডেড বাই টোটেল কিমান আছিলে 210 হৈ গ'ল মিনটো হয়নে এতিয়া আমাক ক'লে সাম অফ মাৰ্ক অফ 70 ষ্টুডেণ্ট পাই গ'লোঁ সাম অফ মাৰ্কছ অফ 150 ষ্টুডেণ্ট পাই গ'লোঁ মানে টোটেল মাৰ্কছখিনি কিমান পালোঁ 210টা ষ্টুডেণ্টৰ এইটো প্লাছ কৰি দিলোঁ ডিভাইডেড বাই 210 হৈ গ'ল আমাৰ মিন অফ হোল গ্ৰুপ তো এইটো প্লাছ কৰিলে কিমান হ'ব 00789 আৰু এইফালে 14900 চ' 210 হয়নে 210 এতিয়াতো কেঞ্চেল কৰিব পাৰিম 00 কেঞ্চেল হ'ল 7321 7 2 14 70 নাযাব ন এইটো চ' 70 নাযাব এইটো ডাইৰেক্ট আমাৰ এইটো 141 দি গৈ আছে 14900 ডিভাইড বাই 210 কেঞ্চেল হ'ল 21 দি যে আমি চাওঁ 21 কিমান হ'ল 21 হ'ল 21 টাইমছ নাযাব এইটো 14900 ডিভাইড বাই 21 কৰিব আপোনালোকে কিমান হ'ব এইটো 1490 ডিভাইডেড বাই হ'ব ইয়াতে কৰি দিওঁ 1490 ডিভাইড বাই 21 এইটো সলভ কৰিব কিমান হ'ব 7 হ'ল 7 1 7 7 2 14 147 90 হ'ল হয়নে 90 হ'লে কি হ'ব 5 হ'লে 10 হ'ব 4 হ'লে 5 হ'লে 10 হ'ল 4 হ'ল 74 4 1 4 4 2 8 84 6 মানে 74 ওচৰত হ'ব আপোনাৰ অপশ্যন নম্বৰ 74 ঠিক আছে বুজিলে মই আকৌ এবাৰ বুজাই দিছোঁ গ্ৰুপটো কি দিয়া আছে কুৱেশ্যন দিয়ে গ্ৰুপ অফ 210 ষ্টুডেণ্ট এপিয়াৰ্ড ইন চাম টেষ্ট 210টা ষ্টুডেণ্টে টেষ্টত এপিয়াৰ কৰিলে হয়নে তো ইয়াত কৈছে দ্য মিন অফ 1/3 ষ্টুডেণ্ট কিমান হ'ব 210টা যদি টোটেল ষ্টুডেণ্ট থাকে তাৰ 1/3 ষ্টুডেণ্ট হ'ব 70 30 দি কেঞ্চেল কৰিলে 3 7 21 আৰু ফালে 70 থাকিলে হয়নে তো মিন অফ মাৰ্কছ এতিয়া কৈছে আমাক মিন অফ 1/3 ষ্টুডেণ্ট মানে মিন অফ 70 ষ্টুডেণ্টছৰ 60 হয় তো 70 ষ্টুডেণ্টৰ 60 হ'লে কি হ'ব আমি কেনেকৈ কৰিম সাম অফ মাৰ্কছ অফ 70 ষ্টুডেণ্ট ডিভাইড বাই 70 ইকুৱেল টু 60 তো 7 × 60 60 × 70 কৰিলে কিমান 7 6 42 00 হৈ গ'ল এতিয়া আমাক কৈছে যে 70টা ষ্টুডেণ্ট আমি ল'লোঁ তো ৰিমেইনিং কিমান থাকিলে 210ৰ পৰা আমি 70টা ষ্টুডেণ্ট ধৰিলোঁ ৰিমেইনিং কিমান হ'ব 150 হয়নে চৰি এইটো ভুল হ'ল 210 - 70 কৰিলে আমাৰ কিমান হ'ব এইটো 0 হ'ল 21ৰ পৰা 7 গ'লে 14 হ'ব 140 হ'ব চ' এইটো 150 হ'ল এইটো 140 ইয়াত পুট কৰি দিব ঠিক আছে এইখিনি হ'ল 140 এইটো 140 হ'ব সাম অফ মাৰ্কছ অফ ৰিমেইনিং 140 এইটো 140 হ'ল এইখিনি আপোনালোকে সলভ কৰি দিব 150 এইটো 150 ঠাইত 140 কৰি দিব ঠিক আছে 150 ঠাইত 140 কৰি দিব কিমান ওলাব মই ইয়াতে সলভ কৰি দিছোঁ আপোনালোকৰ 140 এতিয়া এইটো চাওক সাম অফ মাৰ্কছ অফ এতিয়া কোৱা হৈছে সাম অফ মাৰ্কছ অফ 140 ষ্টুডেণ্টছ 140 ষ্টুডেণ্ট কিমান হ'ব 140 ষ্টুডেণ্টছ কিমান হ'ব 78 × 140 হৈ গ'ল এইখিনি 78 × 140 তো 78 × 140 আমি কৰিলে কিমান পাম আমি 78 × 140 ইয়াতে কৰি দিয়ক 78 140 কিমান হ'ল 0 8 4 32 2 3 কেৰি 11 8 2 কেৰি 980 0 2 9 9 10920 ঠিক আছে 10920 এতিয়া আমাৰ 140 ষ্টুডেণ্টৰ মাৰ্ক হৈ গ'ল 10920 আৰু ইফালে কিমান হ'ল আমাৰ 70টাৰ হৈ গ'ল হয়নে 70টা হ'ল 140টা হ'ল টোটেল আমাৰ 210টা হৈ গ'ল চ' আমাৰ 210টা এতিয়া হোল গ্ৰুপৰ মিন উলিয়াব দিছে কেনেকৈ কৰিম সাম অফ মাৰ্কছ অফ 140 ষ্টুডেণ্টছ প্লাছ আকৌ সাম অফ মাৰ্কছ অফ কিমান হ'ব 70 হয়নে 70 ষ্টুডেণ্টছ ডিভাইডেড বাই কিমান হ'ল 210 তো টোটেল কিমান হ'ল 140 70 আমি কিমান পাইছিলোঁ 4200 হয়নে 4200 প্লাছ ইয়াৰ কিমান পালোঁ 10920 ডিভাইড বাই 210 হয়নে এতিয়া আমাৰ সলভ কৰোঁ এইটো কিমান হ'ব 0 20 9 10 11 4 5 1 5 120 হয়নে 0 2 + 0 9 10 11 1 কেৰি 14 15 চ' এতিয়া 1 5 1 2 আমি 21 দি ডিভাইড কৰোঁ কিমান হ'ব
70 কৰোঁ 80 কৰিলে 16 হৈ যাব ডাঙৰ হৈ যাব 70 কৰোঁ 7 7 7 14 147 42 চ' 72 হৈ গ'ল ওলাই গ'ল 72 এনচাৰ ঠিক আছে চৰি এইটো ভুল হ'ল আপোনাৰ 72 হ'ব এনচাৰটো কাৰণ আমাৰ ইয়াত খেলি মেলি হৈছিলে হয়নে আমি মাইনাছ কৰোঁতে আমি 150 ধৰিছিলোঁ কিন্তু এইটো 140 হয় একচুৱেলি ঠিক আছে অপশ্যন নম্বৰ কিমান হ'ব 72 ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে P and Q are brothers ঠিক আছে P and Q are brothers P and Q are brothers R and S are sisters the son of P is brother of S Q is related to R S এতিয়া আমাক সুধিছে Q টো কেনেকৈ ৰিলেটেড হৈছে ফাৰ্ষ্ট আমি কি লিখিলোঁ P and Q are brothers চ' P and Q দুইটাই ব্ৰাদাৰ হয় ব্ৰাদাৰ আমি মেল কেনেকৈ দিওঁ এনেকৈ দিওঁ P and Q are brothers হয়নে R and S are sisters এতিয়ালৈকে আমাৰ R S আৰু P আৰু Q মাজত একো ৰিলেশ্যন পোৱা নাই চ' আমি এইটো পিছত কৰিম the son of P is brother of S son of P আঁকিলোঁ P son হ'ল এইটো হয়নে P sonটো কি হয় এছৰ ব্ৰাদাৰ হয় এছটো এছৰ ব্ৰাদাৰ হয় বুজি পালেনে দ্য son of P son আঁকিলোঁ P sonটো কি হয় এছৰ ব্ৰাদাৰ হয় এছৰ ব্ৰাদাৰ তো আমাক কি কৈছে আৰু এটা অপশ্যন আছিলে আমাৰ R and S are sisters মানে R আৰু S দুইটা ফিমেল হয় হৈ গ'ল চাওক P and Q are brothers P আৰু Q brothers দিলোঁ R and S are sisters আমি এতিয়ালৈকে R আৰু Sটো নকৰোঁ কাৰণ P Q R Sৰ মাজৰ ৰিলেশ্যন একো আমি নাজানো তো son of P আঁকিলোঁ son of P আঁকিলোঁ আৰু son of Pটো কি হয় ইজ ব্ৰাদাৰ অফ S এছৰ ব্ৰাদাৰ হৈ গ'ল হয়নে এছৰ ব্ৰাদাৰ হৈ গ'ল এছৰ আমাৰ জেণ্ডাৰ এতিয়ালৈকে দিয়া নাই এইটো চাওক R and S are sisters যে আছে মানে R আৰু S দুইটা ফিমেল হয় R S are sisters এতিয়া আমাক কোৱা হৈছে Q is related to R Q টো R লগত কেনেকৈ ৰিলেট হৈ আছে Q টো R লগত কেনেকৈ ৰিলেট হৈ আছে আমি R পৰা চাম R পৰা যদি আমি চাওঁ কি হ'ব এইটো R ৰ দেউতাকৰ ভায়েক কি হ'ব আংকল বুজি পালে সেইটো চিম্পল হয় নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে two numbers are in the ratio 3:5 if 9 is subtracted from the numbers the ratio becomes 12:23 the numbers are so আমি দুটা নাম্বাৰ কি ল'লোঁ 3x আৰু 5x লৈ ল'লোঁ কাৰণ দুটা ৰেচিঅ' দিয়া আছে আমি ডাইৰেক্ট 3x আৰু 5x ল'ব পাৰোঁ এতিয়া কৈছে যদি 9টো ছাবট্ৰেক্ট হৈ যায় দুটাৰ পৰা তেতিয়া আমাক 12:23 দিয়া হৈছে তো 3x - 9 কৰিলোঁ আৰু 5x - 9 কৰিলোঁ তো আমাৰ ৰেচিঅ'টো কি হৈ যাব 12/23 কাৰণ এইটো ৰেচিঅ'ত আছে সেইকাৰণে আমি এইটো ৰেচিঅ'ত ভগাই ল'লোঁ ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক 23 দি 3x - 9ক ইনটু কৰিম আৰু 12 দি 5x - 9ক ইনটু কৰিলোঁ ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কোৱা হয় তো এতিয়া ইনটু কৰিলে কি হ'ব 9 69x - 93 27 7 2 কেৰি 89 20 207 ইকুৱেল টু 60x - 18 108 ইনটু কৰিলোঁ গোটেইখিনি এতিয়া কৰিলোঁ আমি 69x - 60x টো এইফালে লৈ যাওঁ আৰু 200 এইটো -108 আছিলে -207 আছিলে এইফালে হ'লে কি হ'ব +207 হৈ গ'ল 69 - 60x কি হ'ব 9x ইকুৱেল টু এইটো যে আমি কৰোঁ প্লাছ মাইনাছ কেনেকৈ চাম আমি চাওঁ প্লাছ মাইনাছ মাইনাছ ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰোঁ কিমান হ'ব 17ৰ পৰা 8 গ'লে কিমান হ'ব 9 হ'ল 19ৰ পৰা 10 গ'লে 9 হ'ল আৰু ডাঙৰ লগত কি চাইন আছে প্লাছ সেইটো প্লাছেই হ'ব চ' x ইকুৱেল টু কিমান হ'ল 99 ডিভাইডেড বাই 9 কিমান হ'ল 11 চ' 11 হোৱাৰ লগে লগে আমাৰ নাম্বাৰটো কি আছিলে 3x এটা লৈছিলোঁ 3 × 11 হৈ গ'ল 33 আৰু এটা লৈছিলোঁ আমি 5x 5 × 11 হৈ গ'ল কিমান হ'ল 55 চ' 33 আৰু 55 এইটো চিম্পল আছিলে অংকটো ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহোঁ চ' আজি এইটো লাষ্ট কুৱেশ্যন হয় ইয়াৰ পিছত মই পাৰ্ট 2লৈ লৈ যাম গোটেইখিনি নেক্সট পেপাৰত মই পাৰ্ট 2 ছল্ভ কৰি দিম গোটেইখিনি এট প্ৰেজেণ্ট এ পাৰ্চন ইজ 4 times older than his son and is 3 years older than his wife after 3 years the age of son will be 15 years the age of the person's wife after 5 years ঠিক আছে আমি এইটো ছল্ভ কৰোঁ চ' পাৰ্চনৰ এজটো লৈ লওঁ মই প্ৰেজেণ্ট এজ দেই প্ৰেজেণ্ট এজ অফ পাৰ্চনটো মই পি এ লৈ লৈছোঁ ঠিক আছে আমাৰ বুজিবলৈ সহজ হ'ব আৰু প্ৰেজেণ্ট এজ অফ চনটো আমি লৈ লওঁ এছ আৰু প্ৰেজেণ্ট এজ অফ ৱাইফটো আমি লৈ লওঁ ডব্লিউ এনেই মই চিম্পল লৈ লৈছোঁ ঠিক আছে তো আমাক কৈছে এট প্ৰেজেণ্টত পাৰ্চনৰ এজটো আমি কি কৈছোঁ পি ইজ মানে হ'ল ইকুৱেল টু 4 times মানে হ'ল ইনটু older than his son চনৰ এজ এইটো হ'ল হয়নে এট প্ৰেজেণ্ট দ্য পাৰ্চন এজটো পি হ'ল ইজ 4 times 4 ইনটু কিহৰ চনছ এজ হৈ গ'ল এইটো কুৱেশ্যন নম্বৰ 1 দি দিলোঁ নেক্সট কোৱা হৈছে যে এন ইজ 3 years older than his wife পাৰ্চনৰ এজটো পাৰ্চন পি ইকুৱেল টু 3 years older ইয়াত আকৌ টাইমছ কোৱা নাই 3 বছৰ ডাঙৰ হয় 3 প্লাছ ৱাইফ হ'ব ৱাইফতকৈ 3 বছৰ older হয় হয়নে এইটো কুৱেশ্যন নম্বৰ 2 দি দিলোঁ এতিয়া চাওক আফটাৰ 3 years দ্য এজ অফ চন 15 years আফটাৰ 3 years চনছৰ এজটো যদি 15 years হয় এট প্ৰেজেণ্ট কিমান হ'ব 3 বছৰৰ পিছত
চনৰ এজটো 15 হ'ব। এট প্ৰেজেণ্ট আমি জাষ্ট মাইনাছ কৰি দিলে হ'ল 15 - 3 হয়নে? এতিয়া 12 বছৰ হৈ আছে, 3 বছৰ পিছত 15 হ'ব, চিম্পল হয়। তো এছ ইকুৱেল টু আমি চনছৰ প্ৰেজেণ্ট এজটো পাই গ'লোঁ 12। এতিয়া আমি এই চনছৰ প্ৰেজেণ্ট এজটো ইয়াত বহাই দিলে হ'ল। 1 পৰা আমি কি পাম? পি ইকুৱেল টু 4 ইনটু এছ হয়নে? মানে 4 ইনটু চনছৰ প্ৰেজেণ্ট এজ 12। প্ৰেজেণ্ট এজটো ল'ব দেই, এইটো 15টো লৈ ল'ব। 15টো আপোনাৰ 3 ইয়াৰ্ছৰ পিছৰ কথা কৈ আছে, আমি এইখিনি প্ৰেজেণ্ট এজ ধৰি আছোঁ হা। চ' কিমান হ'ল 48। প্ৰেজেণ্ট এজ 48 পাই গ'লোঁ। এতিয়া আমি নেক্সট 2 পৰা কি পাম? পি ইকুৱেল টু 3 ইয়াৰ্ছ প্লাছ y4 এজটো, আৰু পাৰ্চনৰ এজটো কিমান হ'ব? 48 ইকুৱেল টু 3 প্লাছ y4 এজ। y4 এজটো আমি কেনেকৈ লিখিম? 48 - 3 কিমান হ'ল? 45 হৈ গ'ল। y4 এজটো পাই গ'লোঁ, পাৰ্চন এজটো পাই গ'লোঁ, চনৰ এজটো পাই গ'লোঁ। আমাক কি লাগে? দ্য এজ অফ দ্য পাৰ্চনছ ৱাইফ আফটাৰ 5 ইয়াৰ্ছ। আফটাৰ 5 ইয়াৰ্ছ পাৰ্চন ৱাইফৰ এজটো কিমান হ'ল? আফটাৰ 5 ইয়াৰ্ছ কিমান হ'ব? আফটাৰ 5 ইয়াৰ্ছ ৱাইফৰ এজটো হ'ব 45। আফটাৰ কৈছে নহয় প্লাছ 5 হ'ব 50 ইয়াৰ্ছ। যদি ইয়াত কোৱা হয় বিফ'ৰ 5 ইয়াৰ্ছ, বিফ'ৰ 5 ইয়াৰ্ছ হ'লে কি হ'ল? 45 - 5 তেতিয়া 40 ইয়াৰ্ছ হ'ল। তো আমাক কিমান হ'ল আনচাৰ? 50 ইয়াৰ্ছ। 50 ইয়াৰ্ছ অপশ্যন নম্বৰ ডি। ঠিক আছে। চ' আজি আমি ইয়াতে ৰৈছোঁ। চ' নেক্সট ক্লাছত মই জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট যোনটো JEE গুৱাহাটী হাইকোৰ্টত হৈ গৈছিলে তাৰ পাৰ্ট 2ত মই বাকীখিনি ছল্ভ কৰি দিম। ইয়াৰ আগত আপোনালোকে APSC প্ৰিভিয়াছ ইয়াৰ কেইদিনমানৰ আগত হৈ গৈছে, তাৰ দুখন পেপাৰে মোৰ ছল্ভ পাৰ্ট 1 আৰু পাৰ্ট 2 আছে। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, সেইখিনি আপুনি ভালকৈ চাই ল'ব। সেইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ এইটো ৰিচেণ্ট এক্সাম হৈ গৈছিলে। ঠিক আছে। চ' মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' থেংকছ এ লট।